আজি প্ৰগ্ৰাম মানে 28 ফেব্ৰুৱাৰী প্ৰত্যেক বছৰে নেশ্যনেল ছায়েন্স ডে হিচাপে চেলিব্ৰেট কৰা যায়। এইটোৰ উদ্দেশ্য হৈছে ছাৰ CV ৰমন 1928ত তেখেতে ৰমন এফেক্টটো ডিস্কভাৰীৰ কাৰণে 1930ত নোবেল প্ৰাইজ তেখেতে পাইছিলে আৰু তেখেত ইণ্ডিজিনিয়াছ চাইণ্টিষ্ট বুলি আমি জানো। তেখেতৰ মানে বাৰ্থডে চেলিব্ৰেট কৰাৰ কাৰণে কমেমৰেট কৰাৰ কাৰণে নেশ্যনেল ছায়েন্স ডেটো আমাৰ ভাৰতবৰ্ষত প্ৰত্যেক বছৰে পাতি আহিছে। গতিকে প্ৰত্যেক ইনষ্টিটিউশ্যনে এইটো পাতে আৰু আমি আজি মৰিয়াম আজমল ওমেন্স কলেজ অফ ছায়েন্স এণ্ড টেকন'লজি তাত এই দিৱসটো পাতিছে তিনিদিনীয়া কাৰ্যসূচীৰে 26, 27, 28। আজি 26 তাৰিখে এক্সটেম্পৰ স্পীচ আৰু তাৰপিছত কিছু পোষ্টাৰ কম্পিটিশ্যন য'ত ছায়েন্সৰ কিছুমান কনচেপ্ট ডিছপ্লে কৰি তেওঁলোকে এটা কম্পিটিশ্যন পাতিছে। অহাকালিলৈ PPT প্ৰেজেণ্টেশ্যন পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ দ্বাৰা ছেমিনাৰ টক এটা ষ্টুডেণ্টৰ মাজত কম্পিটিশ্যনৰ মাধ্যমত পাতিছে যাতে ষ্টুডেণ্টসকলে ভৱিষ্যতলৈ কিছু ৰিচাৰ্চ মেথডলজি বা ৰিচাৰ্চ পেপাৰ্ছ কিছুমান প্ৰেজেণ্ট কৰাৰ এটা আভাস স্কুলৰ পৰাই পাই যায়। সেইটো কথা উদ্দেশ্য মনত ৰাখি পেলাই এই কম্পিটিশ্যনটো আয়োজন কৰা গৈছে। আৰু 28 তাৰিখে ছায়েন্স মডেল সাইণ্টিফিক ডাইনামিক এণ্ড ষ্টেটিক দুইটা মডেলছ ইয়াত ডিছপ্লে কৰা হ'ব। অসমৰ মানে ষ্টেট লেভেল ভিত্তিত এইটো আয়োজন কৰা হৈছে আৰু প্ৰথম পুৰস্কাৰ 50,000 আৰু ছেকেণ্ড পুৰস্কাৰটো 30,000 ৰখা গৈছে। গতিকে যাতে ল'ৰা ছোৱালী মটিভেট হয় আৰু ছায়েন্স এক্সিবিশ্যনত তেওঁলোকে পাৰ্টিচিপেট কৰে। আৰু তাৰপিছত সেই একেই দিনাখনেই আকৌ কুইজ কম্পিটিশ্যনৰ এটাও এৰেঞ্জমেণ্ট কৰা গৈছে যাতে বেলেগ বেলেগ মানে সৰু সুৰা বেছিক ছায়েন্সৰ ওপৰত কিছুমান কুইজ ষ্টুডেণ্টে যাতে স্কুলৰ পৰাই জানি যায়। তো এনেকুৱা ধৰণৰ কিছুমান কাৰ্যসূচী হাতত লৈ এই প্ৰগ্ৰামটো ৰখা গৈছে যাতে ছাইণ্টিফিক টেম্পাৰামেণ্টটো ডেভেলপ কৰে স্কুলৰ পৰাই আৰু তেওঁলোকৰ প্ৰত্যেকটো টপিক প্ৰত্যেকটো যিটো মানে স্কুলত পঢ়োৱা যায় লেচনটোত যাতে তেওঁলোকে এটা চিন্তা চৰ্চা প্ৰত্যেকটো বস্তুত এটা কুৱেশ্যন কৰা যাতে তেওঁলোকে এটা আভাস এতিয়াৰ পৰা এটা অভ্যাস এতিয়াৰ পৰা গঢ় লয়। কাৰণ ছায়েন্স হৈছে মানে যদি ছায়েন্সত যদি ল'ৰা ছোৱালীৰ এটা যদি কুৱেশ্যন এটা কৰাৰ যদি তাৰ মানে ডেভেলপ নাথাকে তেওঁ চিন্তা যদি নকৰে তেতিয়াহ'লে তেওঁ কনচেপ্টবিলাক গতিকে সেইখিনি কাৰণে ভিত্তিত ষ্টেট লেভেলত গোটেই বেলেগ বেলেগ ইনষ্টিটিউশ্যনছৰ পৰা আমি ষ্টুডেণ্টছখিনিক মাতি আনি এই সুযোগটো দিছোঁ যাতে এটা কম্পিটিশ্যনৰ মাধ্যমেৰে তেওঁলোকৰ মাজত এটা এৱাৰনেছ সৃষ্টি কৰা যায়।